নমস্কাৰ বন্ধুসকল আজিকালি কিচেনত যিটো স্লেব থাকে তো চবে টাইলছ বা গ্ৰেনাইট কিবা এটা লগায় তো কোনটো লগালে বেছি ভাল হয় বা কোনটো একচুৱেলি লগাব লাগে তো মই আপোনালোকক অলপ জনাই দিব চেষ্টা কৰোঁ। তো বন্ধুসকল এইবিলাক গ্ৰেনাইট স্লেব হয়। এইবিলাক আমি ৰাজস্থানৰ পৰা অনা হয়। আমাৰ লগত বহুত টাইপৰ কালাৰত আছে। তো এইবিলাক এইটো এটা আছে, এইটো আৰ ব্লেক বুলি কয়, এইটো ৰাজস্থান ব্লেক। তো এইবিলাক আপোনালোকে কিটচেন স্লেবত লগাব পাৰে। এইবিলাক লগাওঁতে অলপ ডিজাইনো কৰে, মল্ডিং কৰে, এটা মল্ডিং বিট পায়। তো যেতিয়া মল্ডিং কৰি পেলাই বিটবিলাক লগাব খুব ধুনীয়া লুকছ আহে। তো এইটো এটা হয়, এটাও ব্লেকে হ'ল। এইটো এটা হয়, এইটো এপেল গ্ৰীণ, এটাও খুব ধুনীয়া লাগিব, সুন্দৰ কালাৰ হয় আৰু এইবিলাক আমাৰ ৰাজস্থানৰ পৰা আহে। এইটো এটা হয়, এইটো ব্ৰাউন হয়, এটাও খুব সুন্দৰ হ'ব কিচেন স্লেবৰ কাৰণে। এইটো এটা হয়, এটা টাইগাৰ ব্ৰাউন বুলি কয়, এটাও খুব ধুনীয়া হ'ব। আৰু বহুত কালাৰ আছে আমাৰ লগত, মই আজি আপোনালোকক ইমান দেখাব নোৱাৰিম। এইটো এটা আছে, এইটো কটন হোৱাইট, এটাও খুব লুকছটো ভাল হ'ব। এইটো এটা আছে, এইটো চিমা পিংক, এটাও ভাল লাগিব। তো এইবিলাক চব একচুৱেলি পাথৰ হয়, এইবিলাক অৰিজিনেল পাথৰ হয়। এইটো এটা আছে, এইটো পি হোৱাইট। তো এইবিলাক ভাল হ'ব। এইবিলাক টাইলছ হয়। তো কোনোবাই যদি গ্ৰেনাইটটো লগাব নিবিচাৰে তো টাইলছটোও লগাব পাৰে। এইবিলাক কিন্তু ইয়াতে যিবিলাক মাজত দেখা পাই আছে এইবিলাক মেট হয়। মেটটো লগাব নালাগে, ইয়াত গ্লছিটোহে লগালে বেছি ভাল হয়, কাৰণ চাফা থাপা কৰিবৰ কাৰণে গ্লছিটো ভাল হয়। আৰু মেট হ'লে অলপ লেতেৰা টেতেৰাবিলাক লাগি থাকিব, তেতিয়া ভাল নহ'ব। তো এইবিলাক গ্লছি হয়, এইবিলাক লগাব পাৰে। তো যোনে গ্ৰেনাইট লগাব নিবিচাৰে সিহঁতে টাইলছখিনিও লগাব পাৰে, কিন্তু গ্ৰেনাইটটো অলপ টাইলছতকৈ বেছি মজবুত হয়। সেইটো একচুৱেলি পাথৰ হয়, মোটা থাকে থিকনেছটো। যদি কিবা ডাঙৰ বস্তু পৰে তেতিয়াহ'লে অলপ টাইলছখিনিত সোনকালে ভাঙিব চান্স থাকে, কিন্তু গ্ৰেনাইটত ইমান সহজত নাভাঙে, কাৰণ তাত থিকনেছটো বহুত মোটা হয় আৰু লগতে মল্ডিং কৰি পেলাই আৰু ভাল হয়। তো ইয়াতে অলপ খৰচাটো কম হয়, গ্ৰেনাইটত অলপ খৰচাটো বেছি হয়, কিন্তু টাইলছত অলপ খৰচাটো কম হ'ব। তো যোনে যি বিচাৰে লগাব পাৰে, টাইলছো লগাব পাৰে বা গ্ৰেনাইটো লগাব পাৰে, কোনো কথা নাই। বহুতে লগায় আৰু টাইলছো লগায়, একো অসুবিধা নাই। তো বন্ধুসকল এইটো আৰু অলপ ডাঙৰ হয়, এইটো ইটালিয়ান মাৰ্বল বা ফুল বডি টাইলছ বুলিও ক'ব পাৰে। ইয়াৰ 15 mm থিকনেছ থাকে। গ্ৰেনাইটত যেনেকা ষ্ট্ৰেং থাকে ছেম ষ্ট্ৰেং এইটো টাইলছতো হ'ব, কিন্তু এইটো গ্ৰেনাইট বা টাইলছতকৈ দামটো অলপ ইয়াৰ বেছি হ'ব। এইটো সাধাৰণতে যোনে মডুলাৰ কিচেন লগায় তো ইহঁতে বেছিভাগ এইটো স্লেবৰ কাৰণে ইউজ কৰে, তেতিয়াহ'লে লুকছটো বহুত ধুনীয়া আহে আৰু ভাল লগা হয়। তো বন্ধুসকল আপোনালোকে তিনিওটাই লগাব পাৰে, একো অসুবিধা নাই। আৰু লগালে আপোনালোকে আহিব পাৰে কনকলতা এণ্টাৰপ্ৰাইজত, বঙাইগাঁও হাতীমুদ্ৰা চিভিল হস্পিটেলৰ ওচৰত। একদম ৰিজনেবল দামত পাই যাব। আপোনালোকক টাইলছ লাগিলে টাইলছ আৰু ইটালিয়ান মাৰ্বল লাগিলে ইটালিয়ান মাৰ্বলটোও পাই যাব, লগতে গ্ৰেনাইটখিনিও পাই যাব। গ্ৰেনাইট আমাৰ লগত বহুত কালাৰত আছে, মই আজি আপোনালোকক ইমান দেখাব পৰা নাই, কাৰণ ভিডিঅ'টো অলপ বেছি লম্বা হ'ব বুলি। তো বন্ধুসকল আপোনালোকে লগাব পাৰে তিনিওটাই। তো আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।